আজি পুনৰ সদনত মাৰপিট মুখ্যমন্ত্ৰীৰ লগত। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আপোনালোকে গমেই পাই আছে এইকেইদিন খুবেই চৰ্চাত আছে সদনৰ সেই ঘটনাটো, যিদিনাখন ৰূপজ্যোতিয়ে চচা লৈ গৈছিলে চেয়াৰমান আলীক। সেই সদনত ইমান পবিত্ৰ স্থান এখন, সেই পবিত্ৰ স্থানখনত সিদিনাখন কেনেকুৱা এটা অঘটন ঘটাবলৈ গৈছিল, আৰু সেইদিনাৰ পৰাই সেই কথালৈ খুবেই চৰ্চা হৈ আছে। সেই কথাটোৱে ৰূপজ্যোতি কৰ্মীক সকলোৱে মাফ কৰিব ক'লে বিজেপিসকলে, আৰু ৰূপজ্যোতি কৰ্মীক ক্ষমা খুজিলে, আৰু ক্ষমা খোজাৰ পিছত ৰাতি আকৌ কৈছিল এইবাৰ যদি আৰু নেক্সট টাইম মোক কিবা এটা কৰে মই আকৌ এনেকুৱা কৰিম। মানে কি, তেওঁ জাষ্ট খুজিবলগীয়া কাৰণে খুজিছে সদনত, কিন্তু তেওঁ মনৰ পৰা খোজা নাছিল। আৰু সেই কথাটোলৈ এতিয়া বহুতো বিতৰ্ক হৈ আছে যে ৰূপজ্যোতি কৰ্মী বিজেপিৰ কাৰণে এনেকুৱা কৰিছে নেকি, বা ৰূপজ্যোতি কৰ্মী শাসকীয় দলৰ কাৰণে এনেকুৱা কৰিছে, কিন্তু মুখ্যমন্ত্ৰী বা শাসকীয় দলে কোনো এটা একশ্যন লোৱা নাই, জাষ্ট ক্ষমা খুজিব দিছে। যদি সেই কামটো বিৰোধী দলে কৰিলে হয়, বিৰোধী দলৰ কোনোবা এজন বিধায়কে কৰিলে হয়, তেতিয়া কি কৰিলে হয়, লগে লগে গ্ৰেপ্তাৰ, লগে লগে বাহিৰত আউট কৰাই দিলে হয় নাই। গতিকে তেনেকুৱা ধৰণৰ কথা আছে। আচলতে শাসকীয় দলৰ মানুহে যি কামেই নকৰে কিয় প্ৰতিটো কামতে ক্ষমা আছে, আৰু বিৰোধী দলৰ মানুহে সৰু কাম এটা কৰিলেও ক্ষমা নাই। তেনেকুৱা এটা উদাহৰণ আজি আকৌ হৈছে। কিয় জানে, সেই ৰূপজ্যোতি কৰ্মীৰ সেই ঘটনাটো লৈয়ে আজি আকৌ সদন উত্থান পতনৰ নিচিনা হৈছে। সদনত আজি হেনো AIUDF দলে, AIUDFৰ বিধায়কে জেউৰা লৈ আহিছে। জেউৰা লৈ অহা কি হৈছে নাজানো, সেইটো এতিয়ালৈকে ভিডিঅ'ত অহা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জেউৰা লৈ আহিছে। জেউৰালৈ এটা কাৰণে আহিছে, কিয় আহিব, মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এনেকুৱা কোনো নিয়ম নাই, সদনৰ ভিতৰত মানে জেউৰা লৈ অহা এনেকুৱা কোনো নিয়ম নাই, হয়তো এইটো আইনী প্ৰক্ৰিয়া হ'ব। আজি কোনোবাই জেউৰা আনিছে, কোনোবা আৰু কালি জাঠি ল'ব, জং ল'ব, এনেকুৱা ধৰণৰ কথা। এতিয়া AIUDFে কোৱা শুনিছোঁ যে জেউৰা লৈছোঁ আমি নিজৰ প্ৰটেক্টৰ কাৰণে, কাৰণ আপোনালোকে একো নকৰে, কোনোবাই আপোনাৰ বিধায়কে মাৰিবলৈ খেদি আহিব, আমি কি চাই থাকিম, গতিকে আমি নিজৰ প্ৰটেক্টৰ কাৰণে জেউৰা লৈছোঁ বুলি কৈছে বা কোৱা শুনিছোঁ। গতিকে এনেকুৱা ধৰণৰ কথা হৈ আছে। এতিয়া মুখ্যমন্ত্ৰীয়ে খঙত মানে হেৰি হৈ আছে যে কিয় আনিব সদনৰ ভিতৰত, কালি হয়তো ডাকতাৰিও আনিব, কোনোবাই কিবা আনিব, জাঠি জং বহুত আহি যাব। এনেকুৱা অনাটো সম্ভৱ নহয়। এইটো কি হয়, আইনী প্ৰক্ৰিয়াৰ ফালে যাব। এতিয়া চাওক, আজি বিৰোধী দলে জেউৰা অনা বুলি এটা ঘটনা ওলাইছে, বা এটা ভিডিঅ'হে দেখাইছে। মুখ্যমন্ত্ৰীৰ পিছফালে বহি থকা পীযুষ হাজৰিকাৰ মোবাইলতে ভিডিঅ' আহিছে যে AIUDFে জেউৰা আনিছে, আৰু সেই ভিডিঅ'টো লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে কৰিছে। মুখ্যমন্ত্ৰী সিদিনা এটা কোৱা শুনিছোঁ যে অখিল গগৈ, আগে পিছত কথাখিনি জানি লওক, অখিল গগৈ সমানে ক্ষমা খুজিব লাগে ৰূপজ্যোতি কৰ্মীৰ লগত। চাওক, অখিল গগৈ প্ৰতিবাদ কৰিছে, অখিল গগৈ কিছুমান মন্তব্য দাঙি ধৰিছে, ৰূপজ্যোতি কৰ্মীৰ বিৰোধিতা কৰিছে, কিন্তু সেইকাৰণে কি ৰূপজ্যোতি কৰ্মী ডাঙৰ এটা ভুল কৰিব আৰু তাৰ কাৰণে অখিল গগৈ ক্ষমা খুজিব, এইটো কেনেকুৱা ধৰণৰ আইন? আচলতে কি জানেনে, এই যে মই অলপ আগত ক'লোঁ, বিৰোধী দলৰ মানুহে যি কামেই নকৰে কিয় তেওঁলোকে ক্ষমা খুজিব লাগিব, তেওঁলোকৰ জেলত যাব লাগিব, আৰু শাসকীয় পক্ষৰ মানুহে যি ভুলে নকৰে কিয় তেওঁলোকৰ কাৰণে একদম মাফ। এনেকুৱা ধৰণৰ হৈ আছে। আজি চাওক, জেউৰা আনিবলৈ বাধ্য হৈছে কিয়, সিদিনাখন ৰূপজ্যোতি কৰ্মী খেদি আহিছে, কিন্তু কোনো এজন ব্যক্তি বা অধ্যক্ষ মহোদয়ে উঠি নাহিল ৰূপজ্যোতি কৰ্মীক বচাবলৈ বা ৰখাবলৈ। কিয় ৰখাবলৈ নাহিল কোনো এজন? এতিয়া মই কোৱা শুনিছোঁ যে অধ্যক্ষ মহোদয় আগৰজন, তেখেতে হেনো টয়লেটত গৈছিল। আচলতে টয়লেট যোৱা নাছিল সেই মুহূৰ্তত, ভিডিঅ'টো যদি চাইছে সকলোৱে গম পাব। তেখেতে তাতে বহি আছিল ৰূপজ্যোতি কৰ্মীক খেদি অহালৈকে, মই যিমানখিনি জানো দেখিছোঁ। গতিকে তেখেতে এটা মিছা কথা কৈছিল, যি কি নহওক সেইবোৰ কথা বাদ দিছোঁ। কিন্তু আজি জেউৰা আনিছে, জেউৰা আনিবলৈ বাধ্য হৈছে, কাৰণ চচা মাৰি যে সিদিনা, কাৰণ তাৰে পিছত ক্ষমা খুজি উঠি আকৌ ৰূপজ্যোতি কৰ্মী কৈছে যে এনেকুৱা নেক্সট টাইম আকৌ কৰিম যদি মোক এনেকুৱা কৰে। গতিকে চাওক, নিজৰ আসনত বহি যোনে যি কৰিব পাৰে, সেনেকুৱা নিয়ম আছে, আমিতো ইমান দূৰ নাজানো, শুনিছোঁ। গতিকে নিজৰ আসন এৰি যেতিয়া অইন আসনলৈ খেদি যাব, এইটোতো বিৰাট ডাঙৰ ভুল, এইটোতো বিৰাট ডাঙৰ এখন তেখেতে আইন এখন হাতত তুলি লোৱাৰ নিচিনা হৈছে। গতিকে তেখেতক এটা ভাল শাস্তি দিব লাগে, কিন্তু শাস্তিটো নিদি কি কৰিছে যে এটা ক্ষমা খোজাটো হৈ গ'ল, কিন্তু সেই কামটো অইন দলে যদি কৰিলে ক্ষমা খুজিলে হ'লেহেঁতেন। আজি আকৌ কৈছে সমান অখিল গগৈক ক্ষমা খুজিব লাগে। তেনেকুৱা এটা মন্তব্য, কেনেকুৱা তুলুঙা মন্তব্যবিলাক কৰি থাকে এইখন চৰকাৰে মই নাজানো। আৰু এতিয়া কৈছে এইটো আইনী প্ৰক্ৰিয়া হ'ব, জেউৰা লৈ আহিছে সদনত। জেউৰা আনিবলৈ বাধ্য কোনে কৰালে? সদনখন শান্তিপূৰ্ণভাৱে ৰাখিবলৈ আপোনালোকৰ দায়িত্ব আছে, সকলোৱে দায়িত্ব সেই পালন কৰক। আপোনালোকৰ বিধায়কে যদি, শাসকীয় দলৰ বিধায়কে যদি আহে খেদা মাৰি, তেনেহ'লে বিৰোধী দলেতো নিজক বচাবলৈ কিবা এটা কৰিবই লাগিব, হয়নে নহয়? গতিকে তেওঁলোকে নিজৰ মন্তব্য দাঙি ধৰিছে। আৰু এটা কথা হ'ল, আজি মুখ্যমন্ত্ৰীৰ মুখেৰে মই এটা কথা শুনিলোঁ, ৰূপজ্যোতি কৰ্মীৰ হেনো এটা বেমাৰ আছে, মানে অলপতে খং উঠে, আৰু সেইকাৰণে খঙৰ ধমকত কি কৰে ক'ব নোৱাৰে। আৰু কংগ্ৰেছৰ দিনত থাকোঁতে হেনো তেওঁ এনেকৈ মানে খং উঠিছিলে, এনেকুৱা মন্তব্য কৰিছিল, আজি মুখ্যমন্ত্ৰী নিজে কৈছে। গতিকে এইটো নাজানো কি বেমাৰ, এতিয়া তেওঁলোকে জানিব।
কি হয় নাজানো এতিয়া এনেকুৱা ধৰণৰ মন্তব্যবোৰ আহিছে এইমাত্ৰ মই শুনিলোঁ যে ৰূপজ্যোতি গগৈৰ বেমাৰ বা জেউৰালৈ অহা কথাটো এইমাত্ৰ মই শুনিলোঁ 10 মিনিট আগত দেখিলোঁ মানে ভিডিঅ'টো তাকেহে চাই ভাবিলোঁ আপোনালোকক জনাই দিওঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব